মৰমৰ শিক্ষাৰ্থীসকল আজি আমি অনুশীলনী 8.1 ৰ কোৱেশ্চন নম্বৰ 9 টো কৰো আহা আমাৰ কোৱেশ্চনটো হৈছে ABCD সমান্তৰিকৰ BD কৰ্ণৰ ওপৰত P আৰু Q বিন্দু দুটা এনেভাবে লোৱা হল যে DP = BQ দেখুৱা যে number 1 triangle APD সৰ্বসম triangle CQB number 2 AP = CQ number 3 triangle AQB সৰ্বসম triangle CPD number 4 AP AQ = CP আৰু number 5 হৈছে APCQ এটা সমান্তৰি আমাৰ এটা বহুতটা কোৱেশ্চন আছে ন আমি এটা এটাকে কৰি যাম ঠিক আছে তোমালোকক প্ৰথমতে যিখিনি দিয়া ইনফৰমেশন আছে তাৰ পৰা তোমালোকে এটা চিত্ৰ আঁকি ল'ব পাৰা অৱশ্যে এটা চিত্ৰটো কিতাপত দিয়াই আছে চাই চাই আঁকিব পাৰিবা কিতাপৰ পৰা মই তোমালোকক চিত্ৰটো আঁকি লৈছো কেতিয়াবা কিন্তু কি হয় কোৱেশ্চন পেপাৰত মানে তোমালোকৰ পৰীক্ষাৰ কোৱেশ্চন পেপাৰ চিত্ৰটো নিদিয়ে কিছুমান প্ৰশ্নত তেতিয়া তোমালোকে চিত্ৰটো নিজে যিখিনি কথা দিয়া আছে তাৰ পৰা চাই পেলে আঁকিব চেষ্টা কৰিব লাগিব সেই কাৰণে প্ৰশ্নবোৰত তোমালোকে পাৰিলে প্ৰথমতে বাৰু চাই চাই আঁকা কিন্তু পিছলৈ পাৰিলে তোমালোকে চিত্ৰটো নোচোৱাকৈ নিজে আঁকিব চেষ্টা কৰিবা হা এতিয়া আমাৰ কি দিয়া আছে প্ৰথমে চোৱা ABCD এটা সমান্তৰিক দিয়া আছে এইটো চোৱা তোমালোকৰ মই চিত্ৰটো দেখাই দিছো ইয়াতে হল ABCD এটা সমান্তৰিক বুলি কোৱাত আছে হৈছে তাৰ পিছত তোমালোকৰ কি দিয়া আছে ইয়াতে চোৱা নেক্সট BD কৰ্ণৰ ওপৰত P আৰু Q দুটা বিন্দু তোমালোকে কেনেকৈ ল'ব লাগিব যাতে DP = BQ হা এবাৰ BD কৰ্ণৰ ওপৰত লোৱা হৈছে এডাল কৰ্ণডাল সংযোগ কৰিলো তাৰ ওপৰত দুটা বিন্দু P আৰু Q লোৱা হ'ল কিন্তু কেনেকৈ ল'ব লাগিব তোমালোকৰ যাতে এই DP এই অংশটো আৰু BQ অংশটো সমান হয় এনেভাবে তুমি P আৰু Q বিন্দুটো ল'ব লাগিব হৈছে হেখিনি তোমালোকক দিয়া আছিল এটা তুমি দেখুৱাব লাগিব যে ট্ৰায়াঙ্গল APD সৰ্বসম ট্ৰায়াঙ্গল CQB এটা ট্ৰায়াঙ্গল APD লাগে তোমালোকৰ এটো পইণ্ট দুটা লৈ থৈছিলা যেহেতু তোমালোকৰ ট্ৰায়াঙ্গল APD লাগে গতিকে তুমি AP টো সংযোগ কৰা ঠিক আছে তাৰ পিছত তোমালোকক আকৌ ট্ৰায়াঙ্গল CQB ও লাগে গতিকে CQ টো সংযোগ কৰি দিলে তেতিয়াহে তুমি CQB ট্ৰায়াঙ্গল টো পাবা হয়নে নহয় তাৰ পিছত তোমালোকক দেখাব লাগে AP = CQ এটো AP আৰু CQ সমান বুলি দেখাব লাগে প্ৰথমতে এটো ট্ৰায়াঙ্গল সৰ্বসম দেখাব লাগিব তাৰ পিছত তোমালোকে এডাল বাহু আৰু এডাল বাহু সমান দেখাব লাগিব তাৰ পিছত তোমালোকক ট্ৰায়াঙ্গল AQB টো চোৱাচোন AQB সেইকাৰণে মই AQ টো সংযোগ কৰিব লাগিব আৰু CPD ট্ৰায়াঙ্গল CPD এটো সংযোগ কৰিলো গতিকে আমাৰ এই চিত্ৰটো পালো ইয়াতে মই বিশেষ সূত্ৰ তোমালোকক লিখি দিয়া নাই প্ৰশ্নত দিয়া ধৰণে লিখি লবা মানে তোমালোকৰ এখিনিকে লিখিবা আলটিমেটলি হা ABCD সমান্তৰিকৰ BD কৰ্ণৰ ওপৰত P আৰু Q বিন্দু দুটা এনেভাবে লোৱা হ'ল যাতে DP = DQ খালি দেখুৱা যে বুলি নিলিখিবা তোমালোকে লিখিবা দেখুৱাব লাগে যে হ'ব বাকিখিনি তাৰ পিছত লিখি লবা এতিয়া আমাৰ প্ৰথম প্ৰশ্নটোলৈ আহো প্ৰথম প্ৰশ্নটোক লাগিব আমাক ট্ৰায়াঙ্গল APD সৰ্বসম ট্ৰায়াঙ্গল CQB APD চোৱাচোন ত্ৰিভুজ APD এই ত্ৰিভুজটো এই অংশটো আৰু লাগে ত্ৰিভুজ CQB এই অংশটো ইহঁতক সৰ্বসম দেখাব লাগে এটা তোমালোকে দেখিছা এইডাল বাহু আৰু এডাল বাহুটো সমান বুলি তোমালোকক কৈয়ে দিছিলে দিয়া আছিল নহয় DP আৰু BQ সমান বুলি হেতু তোমালোকৰ দিয়া আছে তাৰ পিছত তোমালোকে এডাল বাহু আৰু এডাল বাহু সমান বুলি জানাই কি হ'ব বাৰু সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান্তৰাল হ'ব হয়নে আৰু এটা তোমালোকে দুটা বাহু পালা 3 নম্বৰ বাহুটোতো নোপোৱাই কাৰণ তো আমি দেখুৱাব লাগে এটা মানে বাহু কন্ডিশন নাহিব হয়নে গতিকে আমি এটা কোণ ল'ব লাগিব এতিয়া আমি কোনটো কোণ লওঁ চোৱাচোন তোমালোকে জানা যে ABCD এটা সমান্তৰিক গতিকে BC আৰু DA এডাল সমান্তৰাল হ'ব আৰু যদি এডাল ত্ৰিজ্যক হয় তেনেকৈ আমি জানো যে ত্ৰিজ্যকৰ একেফাল অন্তঃকোণবোৰ কি হয় ত্ৰিজ্যকে সেট কৰিলে অন্তঃকোণবোৰ একান্তৰ কোণবোৰ সমান হয় সেই কাৰণে আমি কোণটো পাম CBD আৰু ADB এটা সমান অৰ্থাৎ এই কোণটো আৰু এইটো কোণ সমান এটা তোমালোকে যিকোনো এটা ত্ৰিভুজ চোৱাচোন এই ত্ৰিভুজটোৱে চালো ধৰা বাহু কোণ বাহু গতিকে বাহু কোণ বাহু বিধিমতে কি পালো এই ত্ৰিভুজ দুটা সৰ্বসম আৰু তাৰপিছত দ্বিতীয় পাৰ্টটো লাগে AP = CQ গতিকে AP আৰু CQ এই সৰ্বসম ত্ৰিভুজ দুটাৰে অনুৰূপ অংশ হয় নে নহয় গতিকে 2 নম্বৰটো আমাৰ চিধা আহি গ'ল সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ প্ৰথমটো আমি লিখি লওঁ আহা প্ৰথমতে মই কি কৰিলো চিত্ৰৰ পৰাই লিখিছো ত্ৰিভুজ APD ললো APD লোৱাৰ লগে লগে মই ত্ৰিভুজটো মিলাই ল'ব লাগিব শীৰ্ষবিন্দু এখিনি পাই লৈছিলো গতিকে আমি এডাল বাহু আগতে আহিম CQB ললো
হল এই দুটা ত্ৰিভুজৰ তোমালোকক মই প্ৰথমতে ইয়াত লিখিছো AD is equal to CB এটো AD প্ৰথম ত্ৰিভুজটোৰ AD is equal to লিখিলো CB সমান্তৰিকৰ বিপৰীত বাহু মই কওঁতে অৱশ্যে তোমালোকক এটো আগতে কৈছিলো কথা একেটাই আলটিমেটলি তাৰপিছত মই যেহেতু দেখিছো বাহু কোন বাহু মই কোনটো লিখো এবাৰ হা তোমালোকক আকৌ লিখিছা AD আৰু কি AD আৰু BC টো তোমালোকৰ বা CB তোমালোকৰ কি আছে সমান্তৰাল আৰু এডাল ত্ৰিজ্যক হয়নে এই ত্ৰিজ্যক সাপেক্ষে তোমালোকে দেখিলা ত্ৰিভুজ ADB সমান CBD হল একান্তৰ কোণ কাৰণে সমান কিন্তু আমাৰ ABD সম্পূৰ্ণ কোণটো আমাক সম্পূৰ্ণ এডাল এই গোটেই বাহুডাল ললে আমাৰ ত্ৰিভুজত নাথাকে সেইকাৰণে মই যদি ADP বুলি পঢ়িব পাৰো নাই পাৰো অবভিয়াসলি কাৰণ একেটা BD ডাল কোতে আছে P বিন্দুটো BD ৰ ওপৰতে আছে গতিকে আমি পাৰিম ঠিক একে ধৰণে CBD মই CBQ বুলিও পঢ়িব পাৰো সেইকাৰণে মই ইয়াতে লিখিলো ADP সমান CBQ হল সেইকাৰণে মই 1 নম্বৰ 2 নম্বৰ দিছো কাৰণ মহলে মাজত যে আকৌ এটো সোমাই গৈছে দিগদাৰ পাব পাৰা সেইকাৰণে হা তাৰপিছত তোমালোকে দেখিছিলা তোমালোকক দিয়া আছিল DP সমান কি BQ এটো আমাৰ দিয়া আছে গতিকে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰৰ পৰা মই কি পালো ত্ৰিভুজ APD এটো চোৱা মই ইয়াতে পালো 1 2 3 ৰ পৰা ত্ৰিভুজ APD সৰ্বসম ত্ৰিভুজ CQB এটো শৰ্তটো মই লিখি দিছিলো কি শৰ্ততে মতে পালো বাহু কোণ বাহু বিধি মতে হল তাৰপিছত 2 নম্বৰ পাৰ্টটো আমি ডাইৰেক্ট লিখিছো AP = CQ কিয় হয় সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ দুটা পাৰ্ট হৈ গল এটা আমি 3 নম্বৰ পাৰ্টটোলে আহো 3 নম্বৰ পাৰ্টত আমাক কি লাগিব ত্ৰিভুজ AQB লাগিব এটো ত্ৰিভুজ AQB এইখিনি অংশ আৰু ত্ৰিভুজ CPD লাগে এইখিনি অংশ তোমাৰ আগৰ ধৰণে একে ধৰণে যাব পাৰিবা চোৱাচোন এবাৰ তোমালোকৰ AB আৰু CD সমান হ'ব সমান্তৰিকৰ বিপৰীত বাহু হয় নে নহয় তাৰ পিছত তোমালোকৰ আকৌ এডাল আৰু এডালটো সমান্তৰালো হয় গতিকে এডাল ত্ৰিজ্য সাপেক্ষে এই কোণটো ABD আৰু CDB এই কোণটো অৰ্থাৎ এই কোণটো আৰু এই অংশটো সমান হ'ব একান্তৰ কোণ আৰু এডাল বাহুটো আছে গতিকে বাহু কোণ বাহু বিধি মতে আকৌ এই ত্ৰিভুজটাও সৰ্বসম পাম হেতু মই লিখি লওঁ চোৱা ইয়াতে লিখিলো AQB আৰু CPD ৰ AB সমান CD সমান্তৰিকৰ বিপৰীত বাহু তাৰপিছত আকৌ লিখিছো AB সমান্তৰাল CDও হয় BD ত্ৰিজ্য সাপেক্ষে ABD সমান CDB ABD চোৱা এটো লিখিছা নহয় ABD সমান কিমান CDB CDB একান্তৰ কোণ হল এবাৰ এটুক মানে আমাক দৰকাৰী অংশটোলে লিখি লওঁ এটো অংশক মই কি লিখিলো তাৰ পৰা মই ইমপ্লাইজ কৰি লিখিছো ABQ সমান CDB হল এটুক মই 2 নম্বৰ দিব আগৰতে নম্বৰ কৰি কৰিব পাৰা মান আগৰটো বুজি পালাই নম্বৰ কিটা ধৰিছিলো সেইকাৰণে এবাৰ লিখি দিয়া নাই আৰু BQ = DP এবাৰ মই ইয়াতে BQ টো আগত লিখিছো কাৰণ মই ত্ৰিভুজটো লৈছো ইয়াতে চোৱা AQB টো আগত লৈছিলো সেইকাৰণে মই DP = BQ লিখা নাই মই BQ = DP বুলি লিখিছো হ'ব গতিকে আমি আকৌ ইয়াতে পালো কি শৰ্তমতে বাহু কোণ বাহু বিধি মতে এই ত্ৰিভুজটা সৰ্বসম হ'ল আকৌ তোমালোকক ফৰ্থ পাৰ্টটোত লাগে AQ সমান CP এটো সমান AP AQ সমান CP লাগে আকৌ দেখিছা এটো আৰু ত্ৰিভুজ আৰু এটো ত্ৰিভুজ সৰ্বসম গতিকে ইহত ডালটো সমান হ'বই সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ হয়নে সেইকাৰণে নাম্বাৰ 4 পাৰ্টটো পালো আমি AQ = CP সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ হৈছে এবাৰ ফৰ্থ পাৰ্টটো হৈছে আমাক কি দেখাব লাগিব APCQ এটা সমান্তৰিক এটো চোৱা APCQ এটো সমান্তৰিক দেখাব লাগে এটা তোমালোকে চোৱাচোন এই APCQ এই চতুৰ্ভুজটোৰ এডাল বাহু আৰু এডাল বাহু সমান আকৌ এডাল বাহু আৰু এডাল বাহু সমান আমি এটা উপপাদ্য পাইছিলো নহয় এটা চতুৰ্ভুজৰ যদি বিপৰীত বাহুবোৰ সমান হয় তেনেহলে চতুৰ্ভুজটো কি হ'ব এটা সমান্তৰিক হ'ব গতিকে চতুৰ্ভুজটো আমাৰ সমান্তৰিক হ'ব এই শৰ্তটো লিখি দিছো চোৱা APCQ চতুৰ্ভুজৰ AP সমান CQ আৰু AQ সমান CP আমি এটো 2 আৰু 4 পৰা প্ৰমাণটো কৰিছো APCQ চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত বাহু সমান হল গতিকে APCQ এটা সমান্তৰিক আমি জানো যে সমান্তৰিকৰ চতুৰ্ভুজৰ যদি বিপৰীত বাহুবোৰ সমান হয় তেনেহলে ই এটা সমান্তৰিক হ'ব এই আমাৰ প্ৰমাণটো সম্পূৰ্ণ হ'ল এবাৰ আমি কোৱেশ্চন নম্বৰ 10 টো প্ৰমাণ কৰি লওঁ ইয়াতে কি দিছে ABCD এটা সমান্তৰিক BD কৰ্ণৰ ওপৰত A আৰু C BD কৰ্ণৰ ওপৰত A আৰু C শীৰ্ষবিন্দুৰ পৰা ক্ৰমে AP আৰু CQ লম্ব টনা হ'ল দেখুৱা যে ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ CQD আৰু AP সমান CQ আমি চিত্ৰটো এনেকৈ দিয়া আছে কিতাপত তোমালোকে নিজেও আঁকিব পাৰা
চোৱা চিত্ৰটো তোমালোকক কি দিয়া আছে এ বি চি ডি এটা সামান্তৰিক দিয়া আছে ইয়াৰ বি ডি কৰ্ণৰ ওপৰত কি কৈছে এইটো এ পি আৰু চি কিউ দুডাল লম্ব টানিছে হল এডাল লম্বকে আঁকিবা দেই এই লম্ব চিনটো মই দি দিছোঁ 90 ডিগ্ৰী চিনটো তাৰপিছত তুমি কি দেখুৱাব লাগিব যে এই ত্ৰিভুজটো এ পি বি আৰু চি কিউ ডি এই ত্ৰিভুজটা এই ডাঙৰ ত্ৰিভুজকেইটা সৰ্বসম বুলি দেখাব লাগে ইয়াতে তোমালোকেতো এটা কণ্ডিশ্যন পায়ে গ'লা এডাল বাহু আৰু এডাল বাহু সমান হ'বই হয় নহয় কিন্তু বাকী বাহু দুডালৰ সমান বুলি আমি ক'ব নোৱাৰোঁ কিন্তু আৰু আকৌ এইটো কোণ আৰু এইটো কোণতো সমান হ'ব দুইটা 90 ডিগ্ৰী সমান গতিকে এটা বাহু পালোঁ এটা কোণ পালোঁ এতিয়া মোক আৰু এটা কোণ লাগে হয়নে এতিয়া তোমালোকে চোৱা এই বাহুডাল আৰু এই বাহুডাল সমান আৰু লগতে সমান্তৰালতো হয় নে নহয় সমান্তৰাল যদি হয় এডাল ত্ৰিজ্য সাপেক্ষে কি কৰিবা এইডাল ত্ৰিজ্য সাপেক্ষে এ বি ডি সমান চি ডি বি হ'ব একান্তৰ কোণ গতিকে এ বি ডিক মই কি বুলি লিখিব পাৰোঁ এ বি পি আৰু চি ডি বিক মই লিখিব পাৰোঁ চি ডি কিউ সেইটো গম পাইছাই গতিকে বাহু কোণ আৰু কি পালা আৰু এটা কোণ পালা এইটো কোণ পাইছা আৰু এইটো বাহু পাইছা মাজৰ বাহুটো পোৱা নাই গতিকে কোন বাহু বিধিমতে হ'ল ত্ৰিভুজটা সৰ্বসম সেইখিনি মই লিখি দিছোঁ এটা চাই লোৱা এইটো দেখিছা এ পি বি আৰু চি কিউ ডিৰ এংগল এ পি বি সমান এংগল চি কিউ ডি 90 ডিগ্ৰী কিয় 90 ডিগ্ৰী কাৰণ এ পি বি ডিৰ ওপৰত লম্ব আৰু চি কিউ বি ডিৰ ওপৰত লম্ব হ'ল আকৌ এ বি সমান্তৰাল চি ডি আৰু বি ডি ত্ৰিজ্য সাপেক্ষে এ বি ডি সমান চি ডি বি গতিকে এ বি ডিক মই লিখিছোঁ এ বি পি সমান চি ডি কিউ নাম্বাৰ 2 দিছোঁ 1 2 আকৌ সামান্তৰিকৰ বিপৰীত বাহু এ বি সমান চি ডি গতিকে ত্ৰিভুজটা সৰ্বসম কিহৰ কাৰণে কোন বাহু বিধিমতে এতিয়া কোন বাহু বিধিমতে যদি সৰ্বসম পালা আমাৰ পিছৰ পাৰ্টটো আছিলে এটা ছেকেণ্ড পাৰ্ট আছিলে কুৱেশ্যনটো চোৱাচোন কি আছিলে এ পি ইজ ইকুৱেল টু চি কিউ দেখাব লাগে এতিয়া তোমালোকে অলৰেডি গম পালা এ পি হ'ল এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটোৰ কি হয় অনুৰূপ অংশ হয় গতিকে আমি ইয়াৰ পৰা ক'ব পাৰোঁ কি আমাৰ এ পি ইজ ইকুৱেল টু চি কিউ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ হ'ল আমাৰ ইয়াতে এই কুৱেশ্যনটোৰ কমপ্লিট হৈছে প্ৰমাণটো আৰু তোমালোকক মই ইয়াতে ব্যৱহাৰ কৰা ফটোকেইখন ডেছক্ৰিপশ্যন বক্সত দি দিম তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা থেংক ইউ